কি চাই আছা তুমি? কি দেখিলা? গম পালো যে এনেকৈ এক্সিডেণ্ট এটা হৈছে ডোখৰত। এজন মানুহ মানে ফুৰিবৰ কাৰণে ৰাতি খানা খাই পেলাই মানে এটা ড্ৰাইভিঙৰ কাৰণে আহি আছিলে। আহি থাকোঁতে এইফালৰ পৰা একদম দ্ৰুত বেগত তাৰমানে ভাল মানে 120 মান স্পীড আছে বোলে। এল্ট' এখন আহিলে আহি খুন্দিয়াই মানুহজনক এনেকুৱা ধৰণে খুন্দিয়াইছে ধৰক তাৰপৰা আঁতৰলৈকে লৈ আহিছে গাড়ীখনে আনি এটা জেগাত মানে গাড়ীখন নিয়ন্ত্ৰণ হেৰাই গৈ লাষ্টত ৰখাই দিলে। গাড়ীখনৰ উপায় নাপাই পেলাই তেখেত যিজনে মানে ড্ৰাইভাৰজন আছিলে অকল ড্ৰাইভাৰজন বেলেগ এখন মানুহত আশ্ৰয় লৈ ল'লে। তাৰপিছত ৰাইজে আহি পালে। ৰাইজে আহি পোৱাৰ পিছতে ৰাইজে সকলোৱে জনাজল হ'ল চব আহিলে। তাৰপিছতে প্ৰশাসনৰ মানুহ আহি এতিয়া তেওঁলোকৰ লগত হেৰি কৰি আছে, সোধা পোছা কৰি আছে। মানুহজন ঘৰ ক'ত? মানুহজনে যিজন মানুহ ঢুকাইছে সেইজনৰ ঘৰ ডাঙনগাঁও এই বুঢ়া মছজিদৰ ওচৰতে সোমাই গৈ পেলাই। তেখেতৰ নাম মুস্তফা কুৰচি বুলি কয়। এনেই আগত যিজন মানে যিজন ড্ৰাইভাৰজন আমাৰ এই টুকুৰাৰে মানে বুঢ়া গাঁৱৰ কিলোমিটাৰমান আগৰ পৰা তাৰ পৰা দাঙি পেলাই লৈ আহিছে। গাড়ীতে লৈ আহিছে আমি ইয়াত পাব্লিকে ৰাফিলতে ৰৈছে। মানুহজন খোজকাঢ়ি মানে তেখেতৰ মিছেছো আছিলে লগত। তেওঁ মানে ছাইডত পৰি গ'ল। তাৰপিছত বেলেগ মানুহে গৈ পেলাই বুটলি আহিছে। পৰিবাৰ এইজনক গাড়ীয়ে খুন্দা মাৰি গাড়ীয়ে ওলমাই লৈ আহিছোঁ। মানে ৰাতি নিশা খোজকাঢ়িবলৈ সদায় ওলাই যায় নেকি? সদায় যায়। তেওঁ নিজৰ ছাইডত আহি আছে, বাওঁ ছাইডত গাড়ী বাওঁ ছাইডত। গাড়ীখন গ'ল গম পালেনে? গাড়ীখন বুঢ়াগাঁও বুলি কৈছে, স্থানীয় গাড়ী। ঘটনাটো মানে আমি জানিব পৰা মতে যিজন ব্যক্তি আজি এই দুৰ্ঘটনাত মানে মৃত্যুবৰণ হৈছে তেখেত আমাৰ নাহৰণি বৃহত্তৰ নাহৰণি এজন ক্ৰীড়াবিদ। আৰু বিশেষকৈ তেখেতে সুদীৰ্ঘকাল শিৱসাগৰ নবোদয় বিদ্যালয়ত চাকৰি অৱসৰ হৈ আহি আমাৰ নাহৰণিত বিশেষকৈ ভলীবল খেলত বহুত তেখেতৰ অৰিহণা আছিলে। আজি আমি জানিব পৰা মতে তেখেত আৰু তেখেতৰ মিছেছ ডেইলি খোজকাঢ়িবলৈ আহে। অহাত কুৰালগুৰি দিশৰ পৰা এখন এল্ট' গাড়ীয়ে তেখেতক বহুত জোৰে মানে আঘাত কৰি গাড়ীৰ ওপৰতে মানে স্পট ডেথ হয়। আৰু এতিয়া বৰ্তমান বহুত দূৰ চোঁচৰাই আনিছে, প্ৰায় আধা কিলোমিটাৰ আঁতৰত গাড়ীৰ ওপৰতে গুচি আহিছে। আৰু এতিয়া ইয়াত আমাৰ ৰাইজে তেখেতক প্ৰত্যক্ষ কৰি উত্তেজিত হৈ আছে। আৰু যিজন চালক বৰ্তমান কাষৰে মানুহঘৰত আশ্ৰয় লৈ আছে। পুলিচ প্ৰশাসনে আহি কি ব্যৱস্থা লয়। আৰু বিশেষকৈ আমাৰ নাহৰণি এটা বহুত ডাঙৰ সম্পদ হেৰাইছে আজি। বিশেষকৈ মই তেখেতৰ শিষ্যই হয়। তেখেতে ভলীবল জগতলৈ আমাৰ নাহৰণিত বহুতখিনি অৰিহণা আগবঢ়ালে। আৰু আজি মই বহুত আৱেগত কথাখিনি ক'ব ওলাইছোঁ। আৰু তেখেতে শিকোৱা আজি আমাৰ নাহৰণি কেইবাজনো ল'ৰাই সংস্থাপন কৰি আমাৰ ঘৰ চলোৱাত সহায় কৰি আছে। আৰু তেখেতে ভলীবলটো জন্মগতভাৱে লৈ আহিছিলে। আৰু বিশেষকৈ আমাৰ ইয়াত এতিয়া নাহৰণি স্পৰ্টছ ফাউণ্ডেশ্যন BVL সেইখিনি একাডেমি খুলিও তেখেতে গাঁৱৰ প্ৰতিভাৱান খেলুৱৈসকলক উলিয়াই নিয়াত যথেষ্টখিনি সহায় কৰিছে। বৰ্তমান তেখেত এজন প্ৰশিক্ষক হৈ আছিলে আৰু তেখেত আমাৰ গুৰুৱেই হয়। এতিয়ালৈকে আমি জানিব পৰা নাই। তেখেতৰ পৰিবাৰো আছিলে। এতিয়া বৰ্তমান তেখেতেও আঘাতপ্ৰাপ্ত হৈছে বুলি গম পাইছোঁ, কিন্তু আমি তেখেতৰ ওচৰলৈ যাব পৰা নাই। ইয়াত উত্তেজিত হৈ আছে ৰাইজ। আৰু তেখেত হয়তো আঘাত হৈছে, যতৰো সময় একেলগে আছিলে। আৰু ইমান গতিবেগত অহা গাড়ীখনে তেখেতৰ নিচিনা মানুহ এজন যে ইমান আধা কিলোমিটাৰ ৰাস্তা বনেটৰ ওপৰত লৈ আহি লাষ্টত সাৰিব নোৱাৰি সেই ওচৰৰ মানুহ ঘৰত আশ্ৰয় লয় গাড়ীখন ৰখাই পেলাই।